Hello everyone, welcome to our YouTube channel Anuj Hadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। এনেকুৱা কুৱেশ্যন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দি লয়েষ্ট কাৰেন্সি ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে ফিছৰ ভিতৰতে সৰ্বনিম্ন মূল্যৰ মুদ্ৰা কোনটো। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইৰানিয়ান ৰিয়েল। ফিছৰ ভিতৰতে সৰ্বনিম্ন মূল্যৰ মুদ্ৰাটোৰ নাম হৈছে ইৰানিয়ান ৰিয়েল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ কাণ্ট্ৰি ডাজ নট হেভ এ ছিংগল ৰিভাৰ। এই প্ৰশ্নটোত সুধিছে কোনখন দেশত এখনো নদী নাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি সৌদি আৰব। সৌদি আৰব নামৰ দেশখনত এখনো নদী নাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ইজ কল্ড দি হেভেন অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ স্বৰ্গ বুলি কাক কোৱা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ জম্মু এণ্ড কাশ্মীৰ। ভাৰতৰ স্বৰ্গ বুলি জম্মু আৰু কাশ্মীৰক কোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ কাণ্ট্ৰি ইজ কল্ড দি লেণ্ড অফ দি ৰিচিং ছান। এই প্ৰশ্নটোত সুধিছে কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি জাপান। জাপান দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ গেছ ইজ ফিল্ড ইন দি কুৰকুৰি পেকেট। এই প্ৰশ্নটোত সুধিছে কুৰকুৰিৰ পেকেটত কোনটো গেছ ভৰোৱা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি নাইট্ৰজেন গেছ। কুৰকুৰিৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ কাণ্ট্ৰি ডাজ নট হেভ এ কেপিটেল। এই প্ৰশ্নটোত সুধিছে কোনখন দেশৰ ৰাজধানী নাই। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি নাউৰু। নাউৰু দেশৰ ৰাজধানী নাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হোৱাট ৱাজ দি নেম অফ মহাত্মা গান্ধীৰ ৱাইফ। এই প্ৰশ্নটোত সুধিছে মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি কস্তুৰবা গান্ধী। মহাত্মা গান্ধীৰ পত্নীৰ নাম আছিল কস্তুৰবা গান্ধী। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ পেটিএম ইজ দ্য কোম্পানী অফ হুইচ কাণ্ট্ৰি। এই প্ৰশ্নটোত সুধিছে পেটিএম কোনখন দেশৰ কোম্পানী। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইণ্ডিয়ান। পেটিএম হৈছে ভাৰত দেশৰ কোম্পানী। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হাউ মেনি লায়ন্স আৰ দেয়াৰ ইন দি অশোক পিলাৰ। এই প্ৰশ্নটোত সুধিছে অশোক স্তম্ভত কিমান সিংহ আছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 4 লায়ন্স। অশোক স্তম্ভত 4টা লায়ন আছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ অন হুইচ ডে ইজ টিচাৰ্ছ ডে চেলিব্ৰেটেড। এই প্ৰশ্নটোত সুধিছে কোনটো দিনত শিক্ষক দিৱস পালন কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি 5 ছেপ্টেম্বৰ। 5 ছেপ্টেম্বৰৰ দিনত শিক্ষক দিৱস পালন কৰা হয়।